নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ যিকেইটা নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব কাৰণ তেনেকুৱা নতুন নতুন খবৰ মই আনি থাকোঁ যি খবৰবোৰ শিক্ষাৰ লগত জড়িত এতিয়া চাওক আজি যিটো মই খবৰ আনিছোঁ আপোনালোকৰ বাবে এটা কোৰ্ট কেছ হয় মানে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত জড়িত এটা কেছ হয় আপোনালোকে গম পায়েই যে বহুদিন ধৰি আমাৰ যিটো এই এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত শিক্ষক শিক্ষয়িত্ৰী পদৰ বাবে যি আবেদন হৈছিলে আৰু ৰিক্ৰুটমেণ্ট হ'বলগীয়া আছিলে সেইটো মাজতে স্থগিত ৰাখিবলগীয়া হৈছিলে কিয়নো NIOS DLED প্ৰাৰ্থীবিলাকে বহুতো কেছ কৰিছিলে এটাৰ পাছত এটা কেছ কৰি আহিছিলে আগতেও কিছুমান অৰ্ডাৰ দিয়া হৈছে কিন্তু তথাপিও একেবাৰে ফাইনেল জাজমেণ্টটো দিয়া হোৱা নাছিলে কিন্তু আজি এই ফাইনেল জাজমেণ্টটো দিয়া হ'ল আজি 15 তাৰিখ হয় 2025 চনৰ মে মাহৰ 15 তাৰিখ এটা এই যিটো কেছ এইটো ফাইনেল জাজমেণ্ট এইটোকে আপোনালোকক আজি মই আপোনালোকৰ মাজত বিলাই দিম বুলি এই সৰু ভিডিঅ'টো বনাইছোঁ এটা কেছটো হ'ল যে আপোনালোকে গম পায়েই যে যিটো DLED 18 মহীয়া আছিলে সেই 18 মহীয়া DLEDটো আচলতে কিয় হাইকোৰ্টত কেছ কৰিছিলে তেওঁলোকে মানে পেটিশ্যন ফাইল কৰিছিলে ইয়াৰ কাৰণটো চাগে সকলোৱে জানে তথাপিও শ্বৰ্টত চমুকৈ কৈ দিওঁ যে এডভাৰটাইজমেণ্টত যদিও লিখা নাছিলে যে NIOS DLED প্ৰাৰ্থীবিলাকক নল'ব বুলি কিন্তু তেওঁলোকে এটা ডাউটত আছিলে মানে কাৰণ এপ্লাই কৰাৰ সময়ত DLEDৰ যিটো ডিপ্ল'মা খুজিছিলে সেইটো 18 মহীয়া নাছিলে লেখা নাছিলে মানে ইয়াত 2 বছৰীয়াহে লেখা আছিলে সেইবাবে তেওঁলোকে ডাউট কৰিছিলে যে এতিয়া আমাক নল'ব হয়নে কথাটো সেইটো সেইবাবে তেওঁলোকে গুৱাহাটী মানে হাইকোৰ্টৰ ওচৰত কাষ চাপিলে আৰু পেটিশ্যন ফাইল কৰিলে অকল এটা নহয় বহুতো কেছ ফাইল কৰিছিলে তাৰ মাজতে দুটামান অলৰেডি জাজমেণ্ট দিয়া হৈছিলে কিন্তু এইটো ফাইনেল নাছিলে তথাপিও সেইটো মানে তেওঁলোকৰ পক্ষই আছিলে মানে NIOS DLED প্ৰাৰ্থীৰ সপক্ষে জাজমেণ্ট দিছিলে কিন্তু আজি যিটো জাজমেণ্ট দিয়া হ'ল সেইটো এই ফাইনেল জাজমেণ্টটো তেওঁলোকৰ সপক্ষে দিয়া হৈছে এতিয়া এইটো কেনেকৈ দিয়া হ'ল বুলি আপোনালোকে যদিহে গম পায় চাওক দুয়ো পক্ষৰ যি আমাৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দুই পক্ষৰ মানে হেৰিটো আৰু যিটো কথা এই কথাটো শুনি আমাৰ যিটো গুৱাহাটী হাইকোৰ্ট এই গুৱাহাটী হাইকোৰ্টে মেনশ্যন কৰিছে এইটো চাওক ইয়াৰ পৰা আপোনালোকে যদিহে চাই এইটো গম পাব এইটো গুৱাহাটী হাইকোৰ্টে মেনশ্যন কৰা হয় হেভিং কনচিডাৰ্ড the stand of the NCTE respondent number 4 herein this court on 8 তাৰিখৰ দিয়া হৈছে 8 মে 2025 has directed the Land Standing Council for the School Education Assam Mr. R. Majumdar to obtain instruction and to clarify the stand of the state government with regard to recognition of 18 months diploma in elementary education কিয় মান্য কৰিব লাগে এই 18 মান্থটো সেইটো তেওঁলোকে শুনিছে আৰু এই গুৱাহাটী হাইকোৰ্টে R. মজুমদাৰৰ পৰা কথাটো সেইটো তাৰপাছত এইটো শুনাৰ পাছত এইটো চাওক Today, R. Majumdar Land Standing Council submits that in view of the clarificatory order by Honorable Supreme Court in case of Biswanath Supra, although the notice dated 2/1/2024 was issued pursuant to the advertisement issued before the order of the Supreme Court by now, acquired by the petitioner would be recognized. So, R. Majumdar তেওঁ এজন হেৰি হয় ষ্টেণ্ডিং কাউন্সিল এডভোকেট হয় তেওঁ এটা আৰ্গুমেণ্ট ছাবমিট কৰিছে আৰু ইন ভিউ অফ দ্য ক্লাৰিফিকেশ্যন মানে ক্লাৰিফিকেশ্যন দিবলৈ কিহৰ ক্লাৰিফিকেশ্যন যিটো সুপ্ৰিম কোৰ্টে ৰায় দিছিলে ঠিক আছে বিশ্বনাথৰ কেছৰ ক্ষেত্ৰত আৰু এটা ৰায় দিছিলে এইটো হেৰি ক্লাৰিফিকেশ্যন দিছিলে মানে তেওঁ এইটো ক্লাৰিফিকেশ্যন দি কি কৈছিলে তেওঁ যে যিটো সুপ্ৰিম কোৰ্টে ৰায় দিছিলে এই 18 মান্থ ডিপ্ল'মাৰ মানে ওপৰত এটা যিটো ৰায় দিছিলে বা যিটো জাজমেণ্ট দিছিলে সেইটো ৰিকগনাইজ হ'ব মানে সেইটো মানে চলিব আৰু মান্য হ'ব মানে এইটো কথাটো ইয়াত কৈছে ঠিক আছে তাৰপাছত এটা ফাইনেল জাজমেণ্টটো যদিহে
জানিবলৈ মন যায় এইটো ইয়াৰ পৰা আকৌ পঢ়িব লাগিব আপোনালোকে যদিহে চাইছে চাগে আপোনালোকে তথাপি মই আপোনালোকে জনাই দিওঁ having considered submission of the learned counsel for the parties and in view of the order that এইটো চাওক এইটো কিন্তু হেৰি হয় আমাৰ যিটো পৰে হাইকোৰ্ট জাজমেণ্ট দিয়া এইটো হয় এইটো পেৰাগ্ৰাফে জাজমেণ্ট দিয়া হয় মানে passed by the Honorable Supreme Court regarding the 18 months diploma in elementary education to obtain from the National Institute of Open Schooling and consequent to which the NCTE has forwarded the order that Iman Tarikhe to the All Secretariat and Commissioner of the School Education Department. I am of the considered view that no issue remains to be adjudicated as the same has been settled by Honorable Supreme Court. It is out মানে যেহেতু এই যিটো হেৰি কনফিউজনত আছিলে ন সেইটো অলৰেডি মানে হেৰি কৰা হৈছিলে সেটেল কৰা হৈছিলে বুলি কৈছে সেইবাবে 2024 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখে যেটো হেৰি দিছিলে সুপ্ৰিম কোৰ্টে ৰায় দিছিলে হা সেইটো তেনেকৈ থাকিব মানে কথাটো গতিকে সেইটো ক্লিয়াৰ নাছিলে মানে এই যেটো ৰায় দিছিলে সুপ্ৰিম কোৰ্টে সেইটো ক্লিয়াৰ নাছিলে বুলি কৈছে গতিকে এতিয়া তেওঁলোকে আমাৰ যেটো গুৱাহাটী হাইকোৰ্ট ন এই গুৱাহাটী হাইকোৰ্টে এটো চাওক accordingly the written petitioner are closed it is made clear that in view of the order that Supreme Court যেটো দিছিলে যেটো অৰ্ডাৰ দিছিলে 2024 চনৰ 12 মানে 12 মাহ 10 তাৰিখে ডিসেম্বৰ আৰু যেনুবা court the impugned notice that shall not have any effect মানে এইটো যেটো সুপ্ৰিম কোৰ্টে হেৰি দিছিলে ন মানে ৰায় দিছিলে যে সেইটো অকল সুপ্ৰিম কোৰ্টে দিয়াটো কি আছিল আপোনালোকে গম পাই চাগে সুপ্ৰিম কোৰ্টে দিয়া ৰায়টো হল যে এই যেটো ডিপ্লোমা 18 মহিয়া এনআইএছৰ পৰা লোৱাটো এটো কেৱল সেই সকল ব্যক্তিৰ বাবে আছিল যি সকলে অলৰেডি ইন সাৰ্ভিস আছিল এটা কথাটো কৈছে ঠিক আছে সেইটো বাকি বোৰৰ কাৰণে নহয় আৰু সেইটো আকৌ এটা ডেট দিছিলে 2017 চনৰ ইমান তাৰিখ মানে তাৰ আগৰ পৰা যিবিলাকে চাকৰি কৰিছে তেওঁলোকৰ বাবেহে বুলি কৈছে তাৰ পিছৰ পৰা নহয় মানে এইটো সময় শেষ হোৱাৰ পিছৰ পৰা নহয় মানে সেইটো কথাটো কৈছে গতিকে এই যেটো সুপ্ৰিম কোৰ্টে ৰায় দিছিলে ন সেইটো পুৰা মানে স্ট্ৰাইক ডাউন কৰিলে ক'বলৈ গ'লে আমাৰ গুৱাহাটী হাইকোৰ্টে স্ট্ৰাইক ডাউন কৰি পিনি সেইটো একো ইফেক্ট নপৰিব বুলি ক'লে তাৰ মানে এইটো যেটো আমাৰ নিউজৰ 18 মহিয়া যেটো হেৰি আছিলে ডিপ্লোমা আছিলে ডিএলএড সেইটো এতিয়া মাইনৰ হ'ব কথাটো সেইটো তাৰ মানে আমাৰ যেটো এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীন যেটো হেৰি ওলাইছিলে যেটো চাকৰি ওলাইছিলে এপ্লাই হৈছিলে এপ্লাই কৰাৰ যিবিলাকে পেটিশনাৰ ফাইল কৰিলে তেওঁলোকে এতিয়া এই যেটো হেৰি সিলেকশন প্ৰসেস এই প্ৰসেসৰ তেওঁলোকৰ মানে আগভাগ ল'ব পাৰিব মানে কথাটো সেইটোৱে গতিকে চাওঁসকল যিবিলাকে এতিয়া ভৱিষ্যত শিক্ষক হ'বলৈ গৈ আছে তেওঁলোকক অল দ্য বেষ্ট কাৰণ আপোনালোকৰ নামো এতিয়া ইয়াত সন্নিৱিষ্ট হ'ব ইনক্লুড হ'ব সেইবাবে সকলোকে ওয়েলকাম টু দ্য ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন বুলি কৈছোঁ আৰু ধন্যবাদ